চাবুৱাবাসীৰ বাবে এটা ভাল খবৰ। চাবুৱাত মুকলি হ'ল আৰবান ৰিদম ডান্স একাডেমি। চাবুৱাত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল আৰবান ৰিদম ডান্স একাডেমি। নতুন নতুন ডান্স ষ্টাইল শিকা আৰু ফিটনেছ বৃদ্ধি কৰাৰ বাবে ই এক সুন্দৰ মঞ্চ। ইয়াত মূলতঃ তিনিটা ডান্স ষ্টাইল শিকোৱা হ'ব: হিপ হপ, বলিউড, কণ্টেম্পৰেৰী। নৃত্যশিল্পীসকলৰ বাবে এই একাডেমীখন চাবুৱাৰ এক অতি পৰিচিত স্থানত খোলা হৈছে। ইয়াৰ ঠিকনাটো হৈছে চাবুৱাৰ 80 ৰোড স্থিত আৰিয়া মেডিকেলৰ 3য় মহলাত। আপুনিও যদি ডান্স শিকিব বিচাৰে তেন্তে পলম নকৰি আজিয়েই যোগাযোগ কৰক আৰবান ৰিদম ডান্স একাডেমীৰ সৈতে। যোগাযোগৰ নম্বৰ হৈছে 7002240969। নমস্কাৰ, মই ৰাজীৱ হাজৰিকা। আমাৰ একচুৱেলি আমাৰ যোনটো আৰিয়া মেডিকেলৰ আমাৰ সত্ৰাধিকাৰ ৰীতা মেম আৰু মোৰ আগৰ পৰা সপোন এটা আছিল যে আমি চাবুৱাত এখন ডান্স ক্লাছ আৰম্ভ কৰিব লাগে। আমি বহুত দিনৰ ডিছকাশ্যনৰ পিছতে আমি এইটো আজি আৰম্ভণি প্ৰক্ৰিয়াটো আমি ল'বলৈ সক্ষম হৈছোঁ। আৰু তেখেতলোক আমাৰ আজি বিশেষ ব্যক্তি বৃহৎ যুৱ মঞ্চৰ প্ৰতিগৰাকী মানুহে আমাক বহুত ছাপোৰ্ট কৰিছে। আমাৰ একচুৱেলি ক'বলৈ গ'লে আমাৰ চাবুৱাবাসীয়ে ছাপোৰ্ট কৰিছে বহুত। তো তেখেতলোকৰ সহযোগিতাতে আমি এই কামটো কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। আমি ভাবোঁ যেন ইয়াৰ পৰা আমাৰ চাবুৱাৰ পৰাই হওক, ডিব্ৰুগড় আমাৰ যিমানখিনিৰ পৰা দূৰৰ পৰা আহিব ষ্টুডেণ্ট, আমি ভাবোঁ যে ভাল শিক্ষা এটা পায় তেখেতলোকে, আমি ভাল শিক্ষা এটা দিব পাৰোঁ আৰু তেখেতলোকক যে বাহিৰলৈ আমি লৈ যাব পাৰোঁ, ভাল টিভি চেনেল কিবা প্ৰগ্ৰামত আমি তেখেতলোকক উপস্থাপন কৰিব পাৰোঁ, সেইটো আশা লৈ আমি আজি ডান্স ক্লাছখন আমি আজি শুভ আৰম্ভণি কৰিলোঁ। একচুৱেলি আমাৰ শুভ আৰম্ভণি আমাৰ 5 তাৰিখ আছিলে। 5 তাৰিখে আপোনাৰ গম পাই 5-6 আমাৰ বন্ধ আছিলে, কাৰণ আজি ছানডে দিনটো লোৱা হ'ল আমাৰ। আৰু আমাৰ ক্লাছ থাকিব আপোনাৰ শনিবাৰ দেওবাৰ, ছেটাৰডে আপোনাৰ 4টা বজাৰ পৰা আৰু 6টালৈকে থাকিব। আৰু আপোনাৰ ছানডে থাকিব 10:30 to 12 AM তাতে থাকিব ৰাতিপুৱা। আৰু যোগাযোগ কৰিবলৈ মই আমাৰ নাম্বাৰবোৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহক, ওলাই আহক, সকলোৱে একলগ হৈ আমি ডান্স ক্লাছখন আগুৱাই লৈ যাওঁ। ধন্যবাদ। প্ৰথমতে ফাৰ্ষ্ট অফ অল আমি বেচিক্সবোৰ শিকাম, যেনেকৈ হয় কণ্টেম্পৰ বেচিক্স আৰু হিপ হপ বেচিক্স, এনেকৈ আপোনাৰ বলিউড টলিউড আছে। আমি যোনবোৰ কৰোঁ আমাৰ আমাৰ ফ'ক আছে, সেইবোৰ লৈ আমি আগবাঢ়িম প্ৰথমতে। কাৰণ নিউ কামাৰ গোটেইবোৰ যিমানবোৰ আমি ষ্টুডেণ্ট পাইছোঁ গোটেইবোৰ নিউ কামাৰ হয়। তেখেতলোকক আমি ABCD পৰা আগুৱাই লৈ যাব লাগিব, তাৰে কামনা কৰিছোঁ। তেখেতলোকক লগত লৈ আমি আগবাঢ়ি যাম। চাওক, আজি এটা শুভক্ষণত আজি এটা প্ৰতিষ্ঠান চাবুৱাত গঢ় উঠিছে। তাৰ বাবে ৰাজীৱ হাজৰিকাদেৱলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা উক্ত ডান্স স্কুলখন দীৰ্ঘম্যাদী হোৱাটো কামনা কৰিছোঁ। আৰু বিশেষকৈ এই অঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যৰে আজি ডান্স স্কুলখন শুভাৰম্ভ হৈছে। গতিকে আশা কৰোঁ চাবুৱা অঞ্চলৰ লগতে চাবুৱা গ্ৰাম্য অঞ্চলৰ যিসকল কণ ছাত্ৰ ছাত্ৰীৰ মাজত, শিশুসকলৰ মাজত সুপ্ত প্ৰতিভা আছে ডান্সৰ ক্ষেত্ৰত, বিকাশ কৰাৰ এখন সুস্থ সবল মঞ্চ পাইছে। আৰু এই মঞ্চৰ যোগেদি তেখেতলোকে বিশ্ব দৰবাৰত নিজকে এগৰাকী নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি আমাৰ আশাবাদী। যিহেতু ইয়াত খুব প্ৰশিক্ষক হিচাপে কেইবাজনো দেখিবলৈ পাইছোঁ। আৰু তেখেতলোকৰ ওচৰত আস্থা আৰু বিশ্বাস ৰাখি আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই সমূহজন প্ৰশিক্ষক আৰু মূল উদ্যোক্তাৰ ৰাজীৱ হাজৰিকাদেৱলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ শেষত আমাৰ অনাগত দিনত আমাৰ সহযোগিতা আৰু শুভকামনাই যিসকল ইয়াত ছাত্ৰ ছাত্ৰী তেখেতলোকৰ প্ৰতিভা বিকাশ কৰিব পাৰিব, বিকাশ কৰাৰ ক্ষেত্ৰত আমি মঞ্চ দিয়াৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰাও বৃহত্তৰ অসমীয়া যুৱ মঞ্চই সদায় তেখেতলোকৰ গাঁৱৰ চাওঁতে থাকিম। ধন্যবাদ।